হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপুনি SBI কাষ্টমাৰ হয় আৰু SBI ইউনো ব্যৱহাৰ কৰি এখন বেলেন্স সাৰ্টিফিকেট ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ ডাউনলোড কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো। আহক এতিয়া আপোনাক লৈ যাওঁ ইউনো SBI লৈ। ইউনো SBI ওপেন কৰি লৈছো আমাৰ মোবাইলত আৰু যেটো 6 ডিজিটৰ এমপিন আছে হেতু ব্যৱহাৰ কৰি আমি আমাৰ একাউণ্টত লগইন হৈ যাম। একাউণ্টত লগইন হোৱাৰ পাছতে একাউণ্টৰ ড্যাশবোৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব। একেবাৰে শেষলৈ আমি স্ক্ৰল ডাউন কৰিম। পেজটো স্ক্ৰল ডাউন কৰাৰ পাছত সাৰ্ভিসেছ সেকশনলৈ আহিম আৰু ইয়াত টেক্স ৰিলেটেড যেটো লিংক আছে তাৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে টেক্স ৰিলেটেডৰ আন্ডাৰত যিমান কেইটা সাৰ্ভিসেছ আছে তাৰ লিংক কেইটা ইয়াত পাম। ইয়াৰ ভিতৰত যে বেলেন্স সাৰ্টিফিকেট যেটো লিংক আছে তাৰ ওপৰত আমি ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত গেট বেলেন্স সাৰ্টিফিকেট এজ অন আজিৰ ডেটটো ইয়াত লেখা আছে। মই 23 তাৰিখে ডাউনলোড কৰি আছো কাৰণে 23/3/2026 হেতু দেখুৱাই আছে। এতিয়া প্ৰসিড বুটামটোৰ ওপৰত আমি ক্লিক কৰি দিম। প্ৰসিডৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত এটা মেছেজ শো কৰিছে ইওৰ বেলেন্স সাৰ্টিফিকেট হেজ বিন জেনাৰেটেড সাকসেসফুলি। আপোনাৰ বেলেন্স সাৰ্টিফিকেটখন সাকসেসফুলি জেনাৰেট হ'ল। জেনাৰেট হৈছে, এতিয়া ডাউনলোড হোৱা নাই, ডাউনলোড কৰিব লাগিব। তাৰ লগতে আমি পাসওয়াৰ্ড এটা ব্যৱহাৰ কৰিব লাগিব সেই বেলেন্স সাৰ্টিফিকেটখনৰ PDF টো খুলিবৰ কাৰণে। সেই পাসওয়াৰ্ডৰ লজিকটো আমি চাই লওঁ। পাসওয়াৰ্ড লজিকৰ ওপৰত আমি ক্লিক কৰি দিম। এতিয়া সব পাসওয়াৰ্ডৰ লজিকটো এনেকুৱা ধৰণৰ হ'ব। আপোনাৰ প্ৰথম নামটোৰ প্ৰথম 5টা আখৰ কেপিটেল লেটাৰত হ'ব লাগিব আৰু তাৰ পাছত আপোনাৰ ডেট অফ বাৰ্থটো ডে মান্থ ইয়াৰ এই ফৰ্মেটত হ'ব লাগিব। আৰু যদি 5টাতকৈ কমও থাকে আপোনাৰ নামটোত প্ৰথম নামটোত তেতিয়া হলে এনেকৈ হ'ব। ধৰি লোৱা হওক আপোনাৰ নামটো RAVI ৰবি শংকৰ SHNKR আৰু ডেট অফ বাৰ্থ 05/11/2003। এতিয়া আপোনাৰ পাসওয়াৰ্ডটো হ'ব কেপিটেলত RAVI 05/11/2003। ইয়াত 5টা ক্যাৰেক্টাৰ নাই, 4টা আছে, গতিকে 4টাই লিখিব লাগিব। যদি 3টা থাকে 3টাই লিখিব লাগিব। কিন্তু 5টাতকৈ অধিক হলে তেতিয়া হলে 5টাহে আপুনি লিখিব লাগিব। বা এতিয়া আমি এটো ইয়াত ক্লোজ কৰি দিও আৰু বেলেন্স সাৰ্টিফিকেটৰ ডাউনলোড যেটো সিম্বল আছে তাৰ ওপৰত ক্লিক কৰি দিম। বেলেন্স সাৰ্টিফিকেটৰ ডাউনলোড সিম্বলটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে ডকুমেন্ট ডাউনলোডেড সাকসেসফুলি এটো দেখা পোৱা গৈছে। মানে আপোনাৰ ডকুমেন্টখন ডাউনলোড হৈ গল। এতিয়া আমি আমাৰ ফাইল ম্যানেজাৰ বা যেটো ষ্টৰেজ আছে মোবাইলত তালৈ গুচি যাম আৰু ইয়াত বেলেন্স এইখন PDF আহিছে হেতু আমি খুলি লম। খোলাৰ লগে লগে ইয়াত পাসওয়াৰ্ডটো ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। পাসওয়াৰ্ডটো আমি ব্যৱহাৰ কৰিম যি ধৰণে কোৱা হৈছিল। প্ৰথম নামৰ 5 আখৰ কেপিটেলত আৰু ডেট অফ বাৰ্থটো হেতু ভৰাই দিম। হেতু ভৰাই দিয়াৰ লগে লগে ইয়াত আপোনাৰ সাৰ্টিফিকেটখন খোল খাই যাব আৰু আপোনাৰ বেলেন্স সাৰ্টিফিকেটখন এনেকুৱা ধৰণে দেখা পোৱা যাব। বন্ধুসকল, এনেকৈয়ে আপুনি যদি ইউনো SBI ব্যৱহাৰ কৰি আপোনাৰ বেলেন্স সাৰ্টিফিকেটখন ডাউনলোড কৰিব বিচাৰে তেতিয়াহলে সহজতে কৰিব পাৰে।